গুড মর্নিং, কি খবর? আশা কৰো সবে ভালে আছে, ময়ো ভালে আছো। কি ৰদ, মই একদম দিঘাৰু নদীৰ একদম পাৰত বাঁহগছৰ তলত বহি মোবাইল খুচাৰি আছো আৰু ফেচবুক প্লেটফৰ্মত লাগি আছো, যুক্ত হৈ আছো। মইতো দিন ৰাতি 24 ঘণ্টা 24 আৱাৰ্ছ পুৰা লাগিয়ে থাকোঁ মোবাইলত। আৰু কি ক'ম, আৰু কাম কাজ আছে, চাইটত চলি আছে। কেতিয়াবা চেহেৰি খাই 3টা বজাত, কেতিয়াবা 4টা বজাত ওলাই আহোঁ। ইফতাৰীৰ আগত ঘৰত যাওঁ, নহ'লে বজাৰত, নহ'লে মাৰ্কেটত, নহ'লে হোটেলত ইফতাৰী কৰোঁ। এনেকুৱা অৱস্থা। যাই হোক, আশা কৰোঁ চবেই ভালে আছে, ময়ো ভালে আছোঁ। আৰু ফেচবুক প্লেটফৰ্ম এতিয়া মানে এনেকুৱা বস্তু হৈ গৈছে, ফেচবুক অন কৰিলেই তাৰমানে খালি কণ্টেণ্ট মনিটাইজাৰ ছেটআপ। মই পাইছোঁ, মই পোৱা নাই। মোৰ ইমান পুৰণা পেজ, মোৰ ইমান ৰেচ এংগেজমেণ্ট বেছি আছে, ইমান ফলোৱাৰ আছে, মোৰ লাখৰ ওপৰত আছে। সেইবোৰ মই পোৱা নাই। কি কাৰণত পোৱা নাই? এতিয়া আপুনি ফেচবুকত কেনেকুৱা বা টেক্সট মেছেজবোৰ দিয়ে, ফটো বা কেনেকুৱা এৰে, ভিডিঅ'বোৰ বা কেনেকুৱা এৰে, ভিডিঅ'ৰ কোৱালিটি আছে, কিছুমান ভাল আছে, বেয়া আছে। এতিয়া কেনেকুৱা বা এৰে সেইটো চাব লাগিব। তাৰপিছত পাব্লিক কেৰিয়াৰৰ মাজত ভাল ফটো ভিডিঅ' টেক্সট মেছেজ দিব লাগিব। চবে যদি বুজি পায়, জানি পায়, গম পায়, জানে। ভিডিঅ' এটা বনাইছোঁ, কি বিষয়, কি উদ্দেশ্য ভিডিঅ'টো বনালোঁ, কোনখিনি জেগাত আছোঁ, ফটোটো যে মই মাৰিলোঁ, ফটোটো যে মই এৰিম, এতিয়া কোন বিষয় এতিয়া লিখি কেনে দিম, তাৰমানে তেতিয়া মানে পাব্লিক মানে ফেমাছ হ'ব, মানে ফৰিত গুচি যাব ভিডিঅ' বা ফটোটো। সেই হিচাপত তাৰমানে আমিতো গোটেই ৰাতি ভাবি থাকোঁ, কি উপলক্ষে, কি কাৰণত, কোনটো বিষয় ভিডিঅ'টো বনাম, ফটোটো মাৰিম, কি হিচাপত লিখি দিম, কোন জেগাত ভিডিঅ' ফটো তুলিলে ভাল হ'ব, চবে চাব, ফৰিত গুচি যাব, চবে ভাইৰেল কৰিব, চবে মোৰ লগত থাকিব, চবে যুক্ত হ'ব, সেইটোৱে ভাবি থাকোঁ। এতিয়া যাই হওক, ফেচবুক প্লেটফৰ্মত এনেকুৱা এটা বস্তু ইমান ভাল আৰু ইমানেই বেয়া। বেয়াৰ কাৰণে খুবেই বেয়া, ভালৰ কাৰণে খুবেই ভাল। চাকৰিয়ান 3, 4, 5টা চাকৰিয়ানে কি কামাই আছে? ভাল কণ্টেণ্ট ক্ৰিয়েটাৰে কমচে কম মাহত 8 লাখ, 10 লাখ, 20 লাখ, 5 লাখকৈ পইচা উঠাই আছে। যদি আপোনাৰ, মোৰ লগৰ বন্ধু, নাম নকওঁ দিয়কচোন, $800 আমেৰিকান, $800 হ'লে, ইণ্ডিয়ান ডিভাইডাৰ হ'লে চিন্তা কৰে 9,60,000 টকা মাহত কামাই আছে, উঠাই আছে। তে ভাবকচোন আপোনালোকে, ফেচবুক প্লেটফৰ্মত কি নাই? চব আছে, চব কৰিব পাৰি। যোনটো আশা, খাচ দিল দি যোনটো আশা কৰিব, মই এইটো কামটো কৰিম, ছাকচেছ হ'ম, মই বনাম, মই পাম, মই আগুৱাই যাম, নিশ্চয় হ'ব। যিহেতু মই এজন কণ্টেণ্ট মনিটাইজাৰ ছেটআপ পাইছোঁ, কৰিছোঁ, পইচা পাইছোঁ, উঠাইছোঁ, আৰু পাম, আশা আছে। ইউটিউবৰ পইচা দি নতুন টপ মডেল পালচাৰ বাইক এখন লৈছোঁ, আৰু আশা আছে, দামী 4 চকা গাড়ী এখনো ল'ম, আশা কৰিছোঁ। ওপৰত যাতে চাণ্ডুপ থাকে, যাতে ওপৰত উঠি যাতে থিয় হৈ চেল্ফি ভিডিঅ' বনাব পাৰোঁ, আপোনালোকৰ মাজত যাতে এৰিব পাৰোঁ, ইমানখিনি আশা কৰিছোঁ। আৰু ইমানখিনি মোৰ মনৰ ভিতৰত ছাকচেছ আছে, মই পাম, কৰিম, আগুৱাই যাই থাকিম। বহুত ধৰণৰ মানুহে কৈ আছে, তই পাগল হৈ গৈছ, তই ইমান আবোল তাবোল বকি থাক, ইমান ভিডিঅ' বনা য'তে ত'তে, নদীত, ঘাটত, চাইটত, গাড়ী কিনা বেচা কৰ, চাইটত শিল বালি পেলা, সেইগিলাৰ ফটো ভিডিঅ', ডাম্পাৰৰ ফটো, গাড়ীৰ ফটো দিয়, কিয় কাৰণে? মোৰ কামেই এইটো, মোৰ হবি হ'ল এইটো, মোৰ জবেই হ'ল এইটো। মই ফেচবুক প্লেটফৰ্মত দিন ৰাতি 24 ঘণ্টা লাগি আছোঁ, পূৰা টাইম দি আছোঁ, খাওঁতে, বহুতে, উঠোঁতে, ঘৰত, চাইটত, মছজিদত, বজাৰত, মন্দিৰত, য'তে যাওঁ ত'তে ফেচবুক প্লেটফৰ্মৰ লগত মই লাগি আছোঁ, যুক্ত হৈছোঁ। মই ইমান এটা মানে আকৰ্ষণ হৈ গৈছে ফেচবুক প্লেটফৰ্মৰ লগত, ইমান মহব্বত বহি গৈছে, কি ক'ম আৰু। মই অন্তৰ দি মই ক'লোঁ হয়, কিন্তু মুখেৰে মই ক'ব নোৱাৰোঁ। তে যাই হওক, ফেচবুক প্লেটফৰ্মত যোনে কাম কৰি আছে, চবে কণ্টেণ্ট মনিটাইজাৰ পাব। ভালকৈ কাম কৰক, ভালকৈ ভিডিঅ' এৰক, ভালকৈ ফটো এৰক, কোনটো কাৰণত, কোনটো বিষয় ভিডিঅ' বনাইছে, ফটো বনাইছে, সেইবোৰ লিখি দিব, ভালকৈ যাতে গম পায়, মানুহে জানে। ভিডিঅ'ৰ কোৱালিটিবোৰ ভাল বনাব, পিছত বেকগ্ৰাউণ্ডটো যাতে ভাল থাকে, সেইটোৱে। আৰু ভাল কেমেৰা বা ভাল মোবাইল দি অলপ ভিডিঅ'টো বনাব, যাতে ক্লিয়াৰ হয়, ভালকৈ যাতে চাব পাৰে, মানুহ বুজিব পাৰে। ঠিক আছে, আশা কৰোঁ চবেই ভালে আছে, ময়ো ভালে আছোঁ। পবিত্ৰ ৰমজান মাহ চলি আছে, আমাৰ ইছলাম ধৰ্মীসকলে গম পায়। এতিয়া ধৰকচোন, বেছি কথা কোৱা নাযায়, ৰ'দতো অহা নাযায়, প্লাছ মোৰ গাও ইমান ভাল নহয়, চৰ্দি জ্বৰ কাহ হৈ আছে। তেবোৰ ডিউটি কৰি আছোঁ। এই ৰাতিপুৱা ওলাইছোঁ 4টা বজাত, আকৌ ঘৰত কেইটা বজাত যাম সেইটো কোনো গেৰাণ্টি নাই। গা ধুব লাগিব, নমাজ পঢ়িব লাগিব, অলপ ৰেষ্ট ল'ব লাগিব, ইফতাৰী টাইম হৈ যাব। ঠিক আছে, আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দিব, যেনেকৈ মই দিছোঁ এনেকৈ আপোনালোকে আঁকোৱালি ল'ব, চবে মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব, ভিডিঅ'বোৰ চাব, কমেণ্ট বক্সত নিশ্চয় জনাব, কমেণ্ট কৰি কোনটো ভুল হৈছে, কি হৈছে, মই শুধৰাই দিম। নেক্সট টাইম মই ভালকৈ আৰু ভিডিঅ', ভাল ফটো, ভাল কমেণ্ট বক্সত মই টেক্সট মেছেজ আপোনালোকৰ দিবলৈ মই বাধ্য হ'ম। ঠিক আছে, অ'কে, ভালে আছোঁ, ভালে থাকক।